জলফাই আচাৰ বনাবৰ কাৰণে জলফাইখিনি মই এনেদৰে অকণমান কেৰাহীত উতলাই ল'লোঁ। উতলোৱাৰ পিছত কাঢ়ি লৈ পেলাই সেইখিনি ধুনীয়াকৈ কাটিলোঁ আৰু কাটি ৰ'দত শুকুৱালোঁ। এয়া চাওকচোন কেনেকৈ এফাল এফালকৈ কাটি কিছুমানে গুটিটো উলিয়াই দিছোঁ, কিছুমানে গুটিটো ৰাখিছোঁ। ৰাখি এদিন ৰ'দত শুকুৱালোঁ। এইখিনি 5 মিনিট প্ৰথমে ভাজি লৈ মিক্সিত মই গুড়া কৰি ল'লোঁ। গুড়াটো একদম ফাইন পেষ্ট হোৱা নাই। তাৰপিছতে এটা বাউলত সেই শুকাই লোৱা জলফাইখিনি মিলাই তাতে নিমখ, জলকীয়া গুড়ি আৰু সেই পিচি লোৱা মছলাখিনি দি আৰু আগতে উতলাই থোৱা গৰম তেল দি পেলাই খুব ধুনীয়াকৈ মিলাই পেলালোঁ। এতিয়া মিশ্ৰণটো দেখিবলৈ কিমান ধুনীয়া হ'ব চাবচোন, কিমান ধুনীয়া কালাৰ আহিব। আৰু নিমখ আপোনালোকে নিজৰ যিটো আচাৰত অলপমান বেছি নিমখ লাগে, তাতে জলফাই টেঙা, সেইকাৰণে নিমখ আন্দাজ মতে দিব। আৰু জ্বলা কিমান খায় সেইটো অনুপাতে জ্বলা দিব। আৰু মছলাখিনি একেবাৰে ধুনীয়াকৈ পিচি ফাইনকৈ গুড়ি কৰি ল'ব নালাগে, আধা ভগা এনেকুৱা হওঁতে ৰাখি দিব লাগে। এতিয়া ধুনীয়াকৈ মছলাখিনি মই এখন চামুচৰ সহায়ত মিলাই দিলোঁ। আৰু এই তেলখিনি মই আগতীয়াকৈ গৰম কৰি ৰাখি থৈছিলোঁ, গৰম কৰি মানে ঠাণ্ডা কৰি ৰাখি দিছিলোঁ। এতিয়া ঠাণ্ডা হোৱাৰ তেলখিনি বাউলটোত বাকি দি আচাৰ লগতে মছলা আৰু তেল আটাইখিনি ধুনীয়াকৈ মিলাই পেলাম। মিলাই দিয়াৰ পিছত চাবচোন কি ধুনীয়া এটা কালাৰ আহিব। আৰু এনেকৈ বাতিটোৰ সৈতে মই এদিন ৰ'দত ৰাখিম। এদিন ৰ'দত শুকোৱাৰ পিছতহে মই বৈয়ামত ভৰাম। চাওকচোন কি ধুনীয়া কালাৰ আহিছে আচাৰখিনি। আৰু এইটো আচাৰ বেয়াও নহয়। মই যিটো ভিনেগাৰো দিয়া নাই ইয়াতে, নিমখ প্ৰিজাৰ্ভেটিভৰ কাম কৰে নিমখে, সেইকাৰণে নিমখ দিছোঁ যিহেতু গোটেই ভিনেগাৰ দিয়া নাই।